গুড মৰ্ণিং সমূহ অসমবাসী ৰাইজ তথা ভাৰতবাসী আৰু লগতে ভাৰতৰ বাহিৰত থকা যাৰ গাত ভাৰতীয় তেজ আছে সকলোলৈ আজিৰ এই দিনটোত মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই দিনটোত সকলোৰে মনবিলাক ভাল লাগি আছে, সকলোৰে অন্তৰত দেশপ্ৰেমৰ ভাৱ উঠিছে আৰু সকলোৱে নিজৰ দেশৰ বাবে কিবা এটা কৰিব বিচাৰি আছে। কোনোবাই ইয়াত তিৰংগা ফুট লগাইছে, কোনোবাই তিৰংগা এখন লৈছে, কোনোবাই ঘৰত তিৰংগা লগাইছে, মানে ভাৰতীয় ফ্লেগ। ভাল কথা, দেশৰ প্ৰতি মৰম থকাটো ভাল, কিন্তু এটা বস্তু বেয়া লাগে, আমি প্ৰতি বছৰে দেখা পাই আহোঁ যে নিজৰ বাইকত চাইকেলত সকলোৱে আজি ফ্লেগ লগাইছে, দেশভক্তি দেখাইছে, ভাল কথা, ভাল লাগিছে। কিন্তু গধূলি হোৱাৰ পিছত বা অহা কাইলৈ এই ফ্লেগবিলাক যাতে য'তে ত'তে নেপেলায়। আমি যোৱা বছৰো দেখিছোঁ, তাৰ আগতো দেখিছোঁ, স্বাধীনতা দিৱসৰ দিনা একদম বহুকে নিজকে বহুত দেশভক্তি দেখায়, পিছদিনাখনে ফ্লেগবিলাক য'ত ত'ত পেলাই দিয়ে। এইটো বেয়া কথা। যদি সঁচাকৈ দেশক ভাল পায়, ফ্লেগখন ভালকৈ ৰাখিব, ভালকৈ থৈ দিব, পেলাই নিদিব য'ত ত'ত। আপুনি মোৰ পিছফালে এখন সৰু ফ্লেগ দেখা পাইছে চাগে আপোনালোকে। এইখন আজিৰ নহয়, 2019 চনতে কিনা মই। আজিও সেইখন ফ্লেগ মই পেলাই দিব পৰা নাই, এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ। কিন্তু এইখন কাপোৰো নহয়, কাগজৰ হয়। মই ক'ব বিচাৰা নাই মই বহুত ভাল কাম কৰিছোঁ, কিন্তু মই দেশখনক বহুত ভাল পাওঁ, মোৰ দেশৰ ফ্লেগখনক বহুত ভাল পাওঁ। গতিকে এইখনক মই অপব্যৱহাৰ দিব পৰা নাই। আৰু আশা কৰোঁ আপোনালোকেও যাতে ঠিক তেনেধৰণে নিজৰ ব্যৱহাৰিত ফ্লেগখন ভালকৈ ৰাখে, অপব্যৱহাৰ নকৰে। যিসকলে ভালকৈ ৰাখিছে তেখেতসকলক বহুত ধন্যবাদ। আৰু যিসকলে নাই ৰাখা তেখেতসকলক কৈছোঁ ভালকৈ ৰাখিব। আৰু যিয়ে গম নাপায় এই ভিডিঅ'টো চাই আছে, আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, লাইক আৰু শ্বেয়াৰ কৰি চবকে জনায় যে নিজৰ দেশখনৰ প্ৰতি সঁচাকৈ যদি মৰম আছে, তেতিয়াহ'লে ফ্লেগখন য'ত ত'ত নেপেলাই, অপব্যৱহাৰ নকৰি ইয়াক সুৰক্ষিতভাৱে ভালকৈ যাতে ৰাখি থৈ দিয়ে। ধন্যবাদ। আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল।